দুপৰীয়া মই ভাত খাই আছিলোঁ আৰু মই ভাবিলোঁ কোনোবা ডঞ্চল লাগিলে নেকি কেলা কেনবা আৱাজ ওলাই আছে। তাৰপিছত বাহিৰত আহি গম পালোঁ আজি বোলে আমাৰ গাঁৱত ফাংচন, ইয়াত দুটা আৰম্ভণিৰ গান গাব। বোলে কোন তোমালোকে ক'ক আহিছে মাইনাত? তাৰপিছত ক'লা লাজ নকৰাকৈ মই দেখোন তোমাৰ বইনীয়ে মানে চিনিয়ে পোৱা নাই গাইছ, উপায় নাই আৰু কি কৰবি মেকআপৰ দুনিয়া। আৰু এনেকৈ আমি দুয়োটা ফাংচন চাম বুলি ওলাই আহিলোঁ ঘৰৰ ফালে। আহি দেখা পালোঁ মালিকে মোক দেখাই পালে মানে লগ পালে আৰু এনেকৈ দোকানত বন্ধ কৰি থৈ গ'ল। কি কৰিম ভাই, উপায় নাই ভগৱান। আৰু এটা বস্তু চানা গাইছ, এই চকটোত কিমান মানুহ আছে, গাঁৱত যে ফাংচন কাৰো মানে অলপো মানে ফাংচনৰ প্ৰতি ৰাপ নাই। কাৰণ জুবিন দা নাই যেতিয়া আৰু মানুহ কি ফাংচন চাব গাইছ। জয় জুবিন দা বুলি কৈ দিবি এবাৰ। মানুহ মানে কিছু মানুহ হৈছে গাইছ আৰু এনেকুৱা ফাংচনত আহি মানুহে চাই আছোঁ কি কৰবি আৰু জুবিন দা যেতিয়া নাই ফাংচনত ইমান এটা ইণ্টাৰেষ্ট নাই আৰু আগৰ দৰে। আগতে যেনেকুৱা আছিল ফাংচনত যে ডেন্স কৰিলে দেখিছে না পোৱালিবিলাক পুৰা ফালি আছে আৰু অলপ মানে ষ্টেজৰ কাষৰ ফালে আহি গম পালোঁ মোৰ মামাৰ ছোৱালীজনী বোলে এইবাৰ ডেন্স কৰিব। মানে কি বা গানত ডেন্স কৰে মই নাজানো, তো গাইজ চাই থাকক। এইটো আমাৰ কি বুলি কয় গায়কটোৰ নামটো পাহৰিলোঁ, বিপুল দাস নে কি আছিল, গান মাৰি আছে। বেছি ভাল হোৱা নাই গাইজ, গান ইমান এটা জানা হোৱা নাই। আৰু চানা গাইছে এইটো আমাৰ মামাৰ ছোৱালী, মানে পুৰা ফালিয়ে দিছে আৰু গাইছ। এনে যাই পাই আছে হ'বলা, কাৰোবাৰ গাল লগাই দিছে এইটো গানটো মই ভালকৈ বুজিও পোৱা নাই। আৰু তাৰপিছতে এটা ল'ৰাই ইয়ালি গানটোত ভাল ডেন্স কৰিছে। অলপমান শুনব আৰু গানটো শুনব, ডেন্সটো বাদ দি তাৰ গানৰ ফিলিংছটো ল'ব আৰু গাইছ। জুবিন দাই কেনে ফালি থৈছে দুনিয়াখনত, আৰু জুবিন দাৰ দৰে মানে গায়ক নাহে আৰু গাইছ। কাৰণ জুবিন দাৰ গান বেলেগে মাৰিলে ইমান এটা ভাল নালাগে গাইছ। তাৰে পিছত আৰু এবাৰ চোৱা না মামাৰ ছোৱালীজনী ইমান উৎসৱতে সৰুতে মানে ইমান মানুহৰ সাহস হৈছে যাব। আৰু গাইছ কি কম, এইফালে ষ্টেজৰ কাষৰ ফালে আহি গম পালোঁ যে জুবিন দাৰ শ্ৰদ্ধাঞ্জলি আছিলে, এইখন ফাংচন নহয়। তাৰপিছত এনেকুৱা অলপমান ঘূৰা পকা কৰিলোঁ, মানুহ চাই আছোঁ চাৰিওফালে আৰু ঘৰত যাবই ওলালোঁ। তাৰপিছত আমি গম পালোঁ টিকলা ভাই বোলে বিৰিয়ানীৰ দোকান দিছে, অলপমান খাই আৰু এতিয়া ঘৰলৈ ওলাওঁ যাওঁ গাইছ।